বাইহাটাত সাধাৰণ গালিগালাজৰ ঘটনাই ল'লে ভয়ংকৰ ৰূপ। আৰু মাক পুৰা মাৰিছে, তাৰপিছত উলংঘা কৰি পেলাইছে। আৰু দেউতাকো মায়ে এইটো বচাব নোৱাৰিলে, দেউতাকো বগৰাই মানে টিউজনে ধৰি কিনে বগৰাই মাৰিছে। দেউতাক বগৰাই লৈ নাকত কামুৰি দিছে, কামুৰি কিনে নাকটো এৰাই পেলাইছে পুৰা। খুৰাকৰ নাক কামুৰি ছিঙিলে ভতিজাকে। খুৰাক সুৰেন ডেকাৰ নাকটো কামুৰি ছিঙিলে ভতিজাক সৌৰভ কুমাৰ ডেকাই। এই ঘটনা সংঘটিত হৈছে চাংখাৰী থানাৰ অন্তৰ্গত পিয়লিখাতাত। ঘটনাৰ বিৱৰণ অনুসৰি সুৰেন ডেকাৰ ঘৰৰ কাষৰ পুখুৰীত কোনোৱে বিহ দি নিধন কৰিছিল মাছ। বিহ ঢালি পুখুৰীৰ মাছ মাৰি পেলোৱাক লৈ ৰাগে খঙে সুৰেন ডেকা আৰু পত্নী ৰোহিণী ডেকাই চুবুৰীয়াক উদ্দেশ্যি কৰিছিল গোৱাল গালিগালাজ। তাতেই খৰ্গহস্ত হৈ প্ৰতিবেশী ভতিজাকে পৰিয়ালৰ ৩ সদস্যৰ লগত ঘৰ খেদি গৈ প্ৰথমে আক্ৰমণ কৰে খুৰাক সুৰেন আৰু খুৰীমাক ৰোহিণীক। চোতালত গুৰুলকৈ প্ৰহাৰ কৰাৰ লগতে খুৰাক সুৰেনৰ নাকটো কামুৰি ছিঙি দিয়ে ভতিজাক সৌৰভে। আক্ৰমণ ইমানেই ভয়ংকৰ যে নাকটো সম্পূৰ্ণ পৃথক কৰি পেলাই দিয়ে চোতালত। সুৰেন ডেকা বৰ্তমান গুৱাহাটী এইমছত চিকিৎসাধীন। তহঁতে আক্ৰমণকাৰী ক্ৰমে মুকুন্দ ডেকা, অপু ডেকা, সৌৰভ ডেকা আৰু বীণা ডেকাৰ বিৰুদ্ধে চাংখাৰী আৰক্ষী থানাত 120/26 নম্বৰত গোচৰ হৈছে পঞ্জীয়ন। ইয়াৰে মূল অভিযুক্ত সৌৰভ কুমাৰ ডেকা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এনাস্থেটিক টেকনিচিয়ান কৰ্মচাৰী। মানৱ সেৱাৰ সৈতে জড়িত সৌৰভ কুমাৰ ডেকাৰ কাম কিন্তু দানৱৰ দৰে। চাংখাৰী আৰক্ষীয়ে অভিযুক্তক আটক কৰি আগবঢ়াইছে তদন্ত। পুখুৰী এটা আছে, তাতে কোনোবাই বিহ দিছে। বিহ দিয়াৰ পাছত মাছবিলাক গোটেইবিলাক মৰি গৈছে। তাৰে পাছত আমাৰ মা আৰু দেউতাৰ অকণমান বেয়া লাগি কিনে দুষাৰ বেয়া লগাৰ পাছত কোনোবা এজনে ক'বই যে কোনে কৰিছা, কিয় কৰিছা, 2 গালি দিলে। তাৰে পাছত কি হ'ল, সেইটো ঘটনা গুচি গ'ল সেইদিনাখনে। তাৰে পাছত 2 দিন পাছতে আমাৰ ঘৰত সোমাই কিনে সৌৰভ ডেকা, তাৰে পাছত মুকুন্দ ডেকা আৰু তেওঁলোকৰ ডাঙৰ ল'ৰা অপু ডেকা, এওঁলোক 3জনে সোমাই কিনে মা আৰু দেউতাই ঘৰত অকলে, মানে আমি ঘৰত নাথাকোঁ, মা দেউতা অকলে ঘৰত থাকে। মা দেউতাই অকলে ৰুমৰ এটা টিভি চাই আছিলে। তাৰ পৰা মা আৰু দেউতাক ঘৰৰ পৰা উলিয়াই লৈ আহিছে চুচুৰাই আৰু মাক পুৰা মাৰিছে, তাৰপিছত উলংঘা কৰি পেলাইছে। আৰু দেউতাকো মায়ে এইটো বচাব নোৱাৰিলে, দেউতাকো বগৰাই মানে টিউজনে ধৰি কিনে বগৰাই মাৰিছে। কোনোবাই গুৰি মাৰিছে, কোনোবাই হাতেৰে মাৰিছে। তাৰে পাছত সৌৰভ ডেকা নামৰ ল'ৰাজনে কি কৰিছে, আমাৰ দেউতাক বগৰাই লৈ নাকত কামুৰি দিছে, কামুৰি কিনে নাকটো এৰাই পেলাইছে পুৰা। তাৰে পাছত আমি এতিয়া থানাত নাকটো একেবাৰেই নাই। আমি এতিয়া থানাত কেছ দিছোঁ। কেছ দিয়াৰ পাছত এতিয়া গম পাওঁ যে তেওঁলোকক নলবাৰী থানালৈ চালান দিয়া হৈছে বুলি গম পাওঁ। আৰু আমাৰ দেউতাক মেডিকেলত ৰখা হৈছে, এইমছ মেডিকেল কলেজত। তেওঁ ঠিক হয়নে নহয় নাজানো, কিন্তু নাকটো একেবাৰে ছিঙি গৈছে। আৰু তেওঁ কৈছে যে ডক্টৰো কৈছে যে প্লাষ্টিক চাৰ্জাৰী কৰিব লাগিব, এনেকুৱা তেনেকুৱা। মাৰো গাটো একেবাৰে বিষ, হাত ভৰি ফুলি আছে এতিয়াও মেডিকেলতে আছে মাও। এতিয়া মোক এটাই বস্তু লাগে যে তেওঁলোকক উচিত দণ্ডটো দিব লাগে, জানো আমি জানো ন্যায়টো ভালদৰে পাওঁ, সেইটো এটা আমাক বিচাৰোঁ আমি। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।